এই ভিডিওত আমি আলোচনা কৰিম আসাম উইকলি কাৰেণ্ট এফেয়াৰ 13 জুলাই টু 19 জুলাই। প্ৰথম কোৱেশ্যনটো হ'ব উইম্বলডন 2025 পুৰুষৰ শাখাত খিতাপ কোনে দখল কৰে? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ এ জানিক সিনাৰ। তেখেত হ'ল ইটালীৰ খেলুৱৈ আৰু তেখেতে 2025 চনৰ পুৰুষৰ উইম্বলডন শাখাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ইগা ছুৱাইটেক হ'ল পোলেণ্ডৰ খেলুৱৈ, তেখেতে মহিলা শাখাৰ খিতাপ দখল কৰে। ৰজাৰ ফেডাৰৰে সৰ্বাধিক 8 বাৰ উইম্বলডনৰ পুৰুষ শাখাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব অসম চৰকাৰৰ প্ৰেৰণা আঁচনিৰ জৰিয়তে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক মাহে কিমান টকাকৈ প্ৰদান কৰা হ'ব? ইয়াৰে চাৰিটা অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ 300 টকা। আৰু এই আঁচনিৰ দ্বাৰা 4,35,000 গৰাকী শিক্ষাৰ্থী লাভান্বিত হ'ব। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ব স্বচ্ছতা সৰ্বেক্ষণ 2024-25ৰ সমীক্ষা অনুসৰি উত্তৰ পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰখনৰ নাম কি হ'ব? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি গুৱাহাটী। গুৱাহাটী হ'ল স্বচ্ছতা সৰ্বেক্ষণ 2024-25ৰ সমীক্ষা অনুসৰি উত্তৰ পূব ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজধানী চহৰ। এতিয়া চাওক ইয়াৰ লগত যদি ইম্পৰ্টেণ্ট ফেক্টসমূহ গুৱাহাটীৰ উপৰিও উত্তৰ লখিমপুৰক অসমৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ স্বচ্ছ চহৰৰ মৰ্যাদা লাভ কৰে। ইয়াৰ লগতে 6খন চহৰক ODF++ আৰু গুৱাহাটী, নগাঁও, ডিব্ৰুগড় আৰু শিলচৰ এই 4খন চহৰে আৱৰ্জনামুক্ত চহৰৰ শ্ৰেণীত 1 ষ্টাৰ ৰেংকিং লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও এই গুৱাহাটী, নগাঁও, ডিব্ৰুগড় আৰু শিলচৰ এই 4খন চহৰে অমৃত চহৰৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হয়। 4 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ দ্বিতীয় মহাকাশচাৰীগৰাকীৰ নাম কি? ইয়াৰে ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি শুভাংশু শুক্লা। শুভাংশু শুক্লা অক্সিম-4 মিছনৰ জৰিয়তে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত 18 দিনৰ বাবে যায়। তেখেতৰ এই যাত্ৰা ষ্টাৰ্ট হৈছিল 25 জুন 2025 আৰু পৃথিৱীলৈ ঘূৰি আহে 15 জুলাই 2025। এই যাত্ৰাটো আছিল মুঠতে প্ৰায় 21 দিনীয়া, কিন্তু তেখেতে মুঠতে 18 দিনৰ বাবে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আছিল। এই অক্সিম-4 মিছনৰ যোনটো স্পেচ ক্ৰাফ্ট আছিল, স্পেচ ক্ৰাফ্টটোৰ নাম আছিল স্পেচ এক্স ড্ৰেগন। আৰু শুভাংশু শুক্লা এগৰাকী ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ গ্ৰুপ কেপ্টেইন আছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব অসম চৰকাৰৰ গজমিত্ৰ আঁচনি কিহৰ লগত জড়িত? আৰু ইয়াত ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ হাতী আৰু মানুহৰ সংঘাত ৰোধ। এই গজমিত্ৰ আঁচনি 10 জুলাই 2025 অসম চৰকাৰৰ কেবিনেটত অনুমোদন জনোৱা হয়। এই আঁচনিৰ জৰিয়তে অসমৰ 8খন জিলা ক্ৰমে নগাঁও, গোলাঘাট, যোৰহাট, গোৱালপাৰা, বাক্সা, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ এই জিলাসমূহত প্ৰতিখন গাঁৱতে 8জনীয়াকৈ এটা গজমিত্ৰ দলে কাৰ্য কৰি থাকিব। আৰু এই আঁচনিৰ জৰিয়তে হাতীৰ আক্ৰমণত যদি কোনো লোকৰ মৃত্যু হয় তেতিয়াহ'লে পৰিয়ালৰ মানুহে 4 পৰা 5 লাখ টকা লাভ কৰিব। আৰু যদি খেতি নষ্ট হয় তেতিয়াহ'লে প্ৰতি বিঘাত 7,500ৰ পৰা 8,000 টকালৈকে লাভ কৰিব। 6 নম্বৰ কুৱেশ্যনটো হ'ব এপল কোম্পানীৰ COO পদত নতুনকৈ কোনে নিযুক্তি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ছাহিব খান। ছাহিব খানে এপল কোম্পানীৰ COO পদত নতুনকৈ নিযুক্তি লাভ কৰে। আৰু ছাহিব খান হ'ল এগৰাকী ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক। আৰু COO পদৰ সম্পূৰ্ণ অৰ্থ হ'ল চিফ অপাৰেটিং অফিচাৰ। 7 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ চাহ উদ্যোগৰ 200 বছৰীয়া পূৰ্তিত অসম চৰকাৰে তলত দিয়া কোনটো আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকক এককালীন সাহায্য আগবঢ়ায়? ইয়াৰ ৰাইট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি মুখ্যমন্ত্ৰী এটিকলি দুটিপাত আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰায় 7 লাখ শ্ৰমিকক এককালীন 5,000 টকাকৈ আগবঢ়োৱা হ'ব। আৰু ইয়াৰ মুঠ খৰচ হ'ব 342 কোটি টকা। পিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ মহিলা ক্ৰিকেট দলে অলপতে কোনখন দেশৰ ৰাষ্ট্ৰীয় দলক হৰুৱাই এদিনীয়া ছিৰিজ দখল কৰিবলৈ সক্ষম হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত ৰাইট অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি মালয়েছিয়া। অসমৰ মহিলা ক্ৰিকেট দলে মালয়েছিয়া ৰাষ্ট্ৰীয় দলক 5খন এদিনীয়া ছিৰিজত 5-0ত হৰুৱাই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু এই ছিৰিজৰ শ্ৰেষ্ঠ খেলুৱৈ হয় ৰশ্মি দে। তেখেত আছিল অসমৰ খেলুৱৈ।
ইটালীৰ ক্ৰিকেট দলে 2026 চনত হ'বলগীয়া টি20 বিশ্বকাপলৈ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হ'ব বডৌফা ৰেইনবো ৰেভলিউশ্যন মিছনৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কোন নিযুক্ত হয়? ইয়াৰে 4টা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ এটো ৰাইট এনচাৰ হ'ব নয়ন নীলিম। আৰু এই মিছনটো BTR চৰকাৰৰ এটা মিছন হয়। 10 নম্বৰ কুৱেশ্যনটো হ'ব মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ ইতিমধ্যে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্ভুক্ত হৈছে। এই ঠাইখন ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? এই ঠাইখন মহাৰাষ্ট্ৰ আৰু তামিলনাডুত অৱস্থিত। সেয়েহে ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ ঘ আৰু গ দুয়োটা, অৰ্থাৎ মহাৰাষ্ট্ৰ আৰু তামিলনাডু। এইটো হ'ল ভাৰতৰ 44তম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট। ইয়াত মাৰাঠাসকলৰ 12টা দুৰ্গৰ উল্লেখ আছে। ইয়াৰে 11টা দুৰ্গ মহাৰাষ্ট্ৰ আৰু এটা দুৰ্গ তামিলনাডুৰ অন্তৰ্গত। এইখিনি আছিল আজিৰ আলোচনা কৰিবলগীয়া কুৱেশ্যনখিনি। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত আজিৰ কুৱেশ্যনটো হ'ল নতুনকৈ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কোনে নিযুক্তি লাভ কৰে? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি দিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।